2026 বৰ্ষৰ শিক্ষান্ত পৰীক্ষাৰ অহা 10 ফেব্ৰুৱাৰীৰ পৰা যিহেতু আৰম্ভ হ'ব আৰু সেই প্ৰাকক্ষণত ছাত্ৰ ছাত্ৰী পিতৃ মাতৃ অভিভাৱক বিদ্যালয় কৰ্তৃপক্ষ শিক্ষক সকলোৱে একত্ৰিত হৈ তেওঁলোকক আশীৰ্বাদ জনাবৰ কাৰণে আমি এনেদৰে ব্যৱস্থা কৰিছোঁ যাতে নেকি তেওঁলোকৰ দশম শ্ৰেণীৰ পৰীক্ষাত যেহেতু তেওঁলোকে খুব কষ্ট কৰিছে সেই কষ্ট ফল তেওঁলোকে প্ৰাপ্ত কৰক আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে যি ঠাইত বহিব য'ত বহি তেওঁলোকে পৰীক্ষা দিব অন্ততঃ তেওঁলোকে শিকি অহা তেওঁলোকে পঢ়ি যোৱা সকলোবোৰ বস্তু সুকলমে মনলৈ আহক তেওঁলোকে যাতে সহজতে কোনো বাধা বিঘিনি নোহোৱাকৈ তেওঁলোকে যাতে পৰীক্ষাত অৱতীৰ্ণ হওক আৰু সুন্দৰ ফলাফল পাওক আমাৰ এই আশীৰ্বাদ এনেদৰে পিতৃ মাতৃসকলক আমি 12 বছৰৰ অন্তত এইধৰণে আশীৰ্বাদ ল'বলৈ দি আমি তেওঁলোকক গতাই দিছোঁ পিতৃ মাতৃক যিহেতু 12 বছৰ এনেদৰে আমি গ্ৰহণ কৰিছিলোঁ আৰু শেষত অৱশেষত 12টা বছৰৰ দীঘলীয়া সময়ছোৱা অতিক্ৰম কৰি অৱশেষত যিহেতু তেওঁলোকে দশম শ্ৰেণী অৱতীৰ্ণ হ'ব দশম শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হ'ব তাৰ প্ৰাকক্ষণত তেওঁলোকক মা দেউতাৰ পৰা আশীৰ্বাদ শিক্ষকসকলৰ পৰা আশীৰ্বাদ লৈ তেওঁলোকক আমি পিতৃ মাতৃক গতাই দিছোঁ আৰু আমাৰ আশা যে অনাগত যি দশম শ্ৰেণীৰ HSLC এক্সাম আছে সেই এক্সামটো তেওঁলোকে সুকলমে লিখক যি পঢ়ি গৈছে বিগত সময়ছোৱাত যাতে সকলোবোৰ মনলৈ আহক লিখিবলগীয়া সময়ত যাতে নেকি কোনো ধৰণৰ বাধা বিঘিনি নহয় তাৰ বাবে আমি সদায় আশা কৰিছোঁ